এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ ভোগদৈ থানাৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনা। জানিব পৰা মতে A06AM 9950 নম্বৰৰ হোণ্ডাই ক্ৰেটা বাহনখনক একে দিশৰ পৰা আহি থকা AS06S0304 চেলেৰিঅ বাহনখনে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা, যাৰ ফলত চেলেৰিঅ বাহনখন 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে। উল্লেখ্য যে দুয়োখন বাহন শিৱসাগৰ দিশৰ পৰা যোৰহাট অভিমুখে আহি আছিল। দুৰ্ঘটনাত দুজন ব্যক্তি আহত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। পুনৰ জনাইছো, এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ ভোগদৈ থানাৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনা। জানিব পৰা মতে A06AM 9950 নম্বৰৰ হোণ্ডা ক্ৰেটা বাহনখনক একে দিশৰ পৰা আহি থকা AS06S0304 চেলেৰিঅ বাহনখনে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনা, যাৰ ফলত চেলেৰিঅ বাহনখন 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে। উল্লেখ্য যে দুয়োখন বাহন শিৱসাগৰ দিশৰ পৰা যোৰহাট অভিমুখে আহি আছিল। দুৰ্ঘটনাত দুইজন ব্যক্তি আহত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। হেৰিখন গাড়ীখন আমি তাৰ পৰাই আহি আছো, শিৱসাগৰৰ পৰা আহিছো। এয়া আমাৰ হস্পিটেল সঞ্জীৱনী হস্পিটেলত তালৈ আহি আছিলো। আহি থকা অৱস্থাতে আমিতো লাহে লাহে গৈ আছো। মই কৈছো তাৰ পৰা লাহে লাহে ব'লা, ড্ৰাইভাৰক কৈছো লাহে লাহে গৈ আছো। কিন্তু বেক চাইডৰ পৰা এনেকুৱাকে মাৰিলে আমিও গম নাপালো ভিতৰত থাকি। কিন্তু ঘৰত কিন্তু বাজিলে তেতিয়া অকণমান হেৰি হ'ল, আমি উলটি চাইছো ভিতৰৰ পৰা, তাৰপিছত এখন গাড়ী তাত পাল্টি খালে। মই বোলো কি পালেগে, কি হ'ল বুলি আমি ৰখাই চাইছো, আমাৰ গাড়ীখনকে মাৰিলেগে। তাৰপিছতে আমি একো গমেই নাপালো। দুখ পোৱাটো নাই বাৰু। বাকী মই কেঁচুৱাটো আছিলে, কেঁচুৱাটো লৈ আছিলো। তাৰপিছতে ওলাই নামি চাইছো, আমাৰ গাড়ীখন এনেকুৱা অৱস্থা কৰি দিলে। চা গোটেই চাইডটো বাজ দিলে। মোৰ কালি হৈছিলে। এইখন গাড়ী স্পীডত আহিছিলে, আহি পিনি মাৰিলেগে। আৰু এতিয়া আমিতো অন্য জেগাতো যোৱা নাই ন, আমাৰ নিজৰ লাইনতে আহিছিলো। এনেকুৱা অৱস্থাতে বেকৰ পৰা মাৰি দিলেগে। আকৌ এতিয়া মোৰ গাড়ী অৱস্থা কি কৰি দিম এতিয়া, তেওঁ মোক সুবিধাটো কৰি দিব লাগিব, গম পাইছো নাই। মোক তেওঁলোকক ধৰি দিয়ক, নহ'লে বৰ মই চাপ পৰি যাওঁ। মানে কেনেকে পাল্টি মৰা হ'ল? মানে একচুৱেলি গাড়ী এখন আগত গৈ আছিলে, মই আছিলোঁ 65 মানত আছিলোঁ। তাৰপিছত আহি থাকোঁতে মানে কি হ'ল, অলপ মানে ব্ৰেক মৰা নিচিনা লাগিলে, মানে আগৰখন শ্ল' হোৱাৰ নিচিনা লাগিলে। তো মই মানে ব্ৰেক মাৰিলোঁ, ব্ৰেক মাৰি মেলি অলপ চাইডলৈ কাটি দিলোঁ। চাইডলৈ হোৱাৰ পিছত মানে চকাটো মানে স্পীড পোৱা নিচিনা লাগে। তো মই সেইটো মানে অলপ মানে ডিছবেলেঞ্চ হ'লোঁ। আপুনি ক'ৰ পৰা আহি আছিলে? মই শিৱসাগৰ। আপোনাৰ নামটো? লক্ষ্যজিৎ হাতীদিয়া। কোন জেগা শিৱসাগৰ? সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।